নমস্কাৰ ছাত্ৰীসকল কৰ্মচাৰীসকলৰ টকা বঢ়োৱা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ শেহতীয়া জাননী ছাত্ৰীসকল ইয়াত চাব আপোনাৰ শিৱগোপাল মিশ্ৰৰ ফালৰ পৰা নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ এক শেহতীয়া খবৰ ইয়াত চাব যোৱা 12 ছেপ্টেম্বৰ 2024 তাৰিখৰ শেহতীয়া খবৰ আৰু যিটো টু দ্য ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ইয়াত পঠোৱা হৈছে আৰু ইয়াত চাব ছাবজেক্ট বিষয়বস্তু য'ত লিখা আছে প্ৰপ'জাল টু ৰিভাইজ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম তাৰমানে আপোনালোকৰ যি GIS আছে তাৰ নামত যি কম পৰিমাণে টকা কটন কৰি থকা হয় সেই টকা অচিৰেই বৃদ্ধি কৰাৰ কাৰণে এয়া 12 ছেপ্টেম্বৰৰ শেহতীয়া খবৰ আৰু ইয়াৰ লগে লগে ইয়াত চাব আপোনাৰ যোৱা কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ কৰিছে ইয়াত চাব গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শেহতীয়া খবৰ আৰু সেই খবৰৰ ভিত্তিত ইয়াত চাব 7জনীয়া এক কমিটি গঠন কৰি দিছে আৰু এই কমিটিয়ে কি কৰিব আপোনালোকে ইয়াত চাব টাৰ্ম এণ্ড ৰিফাৰেঞ্চ এক নম্বৰটো চাব য'ত তেওঁলোকে আপডেট দ্য ৰেকৰ্ডৰ ৰেট অফ GIS তাৰমানে GIS কিমান পৰিমাণে আপোনাৰ বৃদ্ধি কৰা হ'ব এই সন্দৰ্ভত তেওঁলোকে চালিজাৰি চাই এক প্ৰতিবেদন যুগুত কৰিব আৰু সেয়া ইয়াত চাব অহা আপোনাৰ এয়া 15 দিনৰ ভিতৰত এয়া চাব তলত আপোনাৰ বল শাৰীৰ ভিতৰত দিয়া আছে ডাঙৰকৈ কলা শাৰীৰ ভিতৰত এয়া আপোনাৰ 15 দিনৰ ভিতৰত এয়া চোৱা চিতা কৰি বিভাগীয় কৰ্তৃপক্ষক জমা দিবলৈ কোৱা হৈছে এই 7জনীয়া কমিটি আৰু যাৰ ফলত অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ GISৰ তেওঁলোকৰ টকা বৃদ্ধি পাব বৰ্তমান সময়ত যদি 100 টকা নাইবা 200 টকা কৰ্তন কৰা হয় এইখিনিৰ অৱসৰৰ সময়ত একেবাৰে নিম্ন পৰিমাণৰ টকা সুদমূল্যে লাভ কৰে তেনে স্থলত যদিহে এয়া বেছিকৈ বঢ়োৱা যায় তেনে ক্ষেত্ৰত আপোনালোকে সঁচা অৰ্থত সুদমূল্যে লাভান্বিত হ'ব পাৰিব আনহাতে ইয়াৰ লগতে আন এটা কথা আমি সংলগ্ন কৰি দিবলৈ ওলাইছোঁ আৰু এয়া আপোনালোকে চাওক যিটো দেখিছে এয়া অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এয়া GISৰ জাননী আৰু ইয়াৰ লগতে অসম চৰকাৰৰ অধীনৰ নেশ্যনেল হেল্থ মিছনৰ অধীনত যিসকল কৰ্মচাৰীসকলে তেওঁলোকে কৰ্মৰত তেওঁলোকে যি নিম্নমানৰ দৰমহা লাভ কৰি আছে আৰু তেওঁলোকক পে স্কেল হাৰে আপোনাৰ দৰমহা দিবলৈ তাৰমানে NHM কৰ্মচাৰীসকলক পে স্কেল হাৰে দৰমহা দিবলৈ এই বিশেষ শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।